হেল্ল' এভৰিৱান ৱেলকাম টু নীলাচল এডু হাব আশা কৰোঁ সকলো ভালে আছে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন তাৰে প্ৰিলিমছৰ কাৰণে ইতিমধ্যে নটিফিকেশ্যন আহিছে প্ৰায় 262টা পোষ্ট লৈ আমি আগৰ ভিডিঅ' ডিছকাছ কৰিছিলোঁ কেইদিনমান আগতে যে নটিফিকেশ্যন এটা ওলাব সেইমতে ওলাইছে 262 পোষ্টৰ কাৰণে আৰু তাৰে টেণ্টেটিভ ডেট দিয়া হৈছে প্ৰায় 1 জুন তাৰিখে তো প্ৰিলিমছ হোৱাৰ সেইকাৰণে আমাৰ হাতত বেছি দিন নাই সেয়েহে আমি আজি আপোনালোকৰ কাৰণে এটা প্ৰায় 2 মাহৰ এটা ষ্ট্ৰেটেজি ভিডিঅ' লৈ আহিছোঁ কেনেকৈ প্ৰিলিমছৰ কাৰণে পঢ়িব পাৰে আপোনালোকে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব আৰু এনেধৰণৰ ষ্ট্ৰেটেজি ভিডিঅ' বা চাকৰিজনিত ভিডিঅ' পাবলৈ বা যিবিলাক আমাৰ পৰীক্ষা হৈ থাকে তাৰে বিষয়ে ভিডিঅ' পাবলৈ বা এডুকেশ্যনেল কণ্টেণ্ট পাবলৈ আপোনালোকে আমাৰ চেনেলটো যিটো ইনষ্টাগ্ৰাম হেণ্ডেল আছে সেইটো জইন কৰিব পাৰে বা আমাৰ টেলিগ্ৰাম চেনেল এটা আছে সেইটোও জইন কৰিব পাৰে দুটাৰ কাৰণে মই QR কোডটো দি থৈছোঁ আহক এতিয়া আমি আজি ছেশ্যনটো আৰম্ভ কৰোঁ প্ৰথমে আমি এটা কি কৰিছোঁ যে টপিক ৱাইজ PYQ এনালাইচিছ প্ৰিলিমছৰ যিখন 2020 পেপাৰ আছে 23 সেইখন মই আজি এনালাইজ কৰিলোঁ আৰু মই কিছুমান স্পেচিফিককৈ ভগাইছোঁ কিমান পাৰ্ট আছে আছাম স্পেচিফিক প্ৰথমে চাইছোঁ আছামৰ পাৰ্টটোত প্ৰায় 39টা কুৱেশ্যন আছে আমাৰ যিহেতু 60-40 ৰেচিঅ'ত আছে আমাৰ কিমান ৰেচিঅ'ত আছে 60-40 ৰেচিঅ'ত আছে 60 আমাৰ প্ৰায় নেশ্যনেল আৰু 40টা কুৱেশ্যন আছামৰ প্ৰায় 40টা কুৱেশ্যন আছে 40 নাই 39টা আছে আৰু তাৰে আমাৰ এই ডিষ্ট্ৰিবিউশ্যনটো চাইছোঁ জেনেৰেল নলেজৰ পৰা আমাৰ 10টা কুৱেশ্যন আছে তাৰে এটা আছে এৱাৰ্ডৰ পৰা আৰু এটা প্লেচ বা কিছুমান জেগাৰ ওপৰত আছে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 6টা কুৱেশ্যন আছে আৰু তাৰে 3টা এৱাৰ্ডত আছে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ এটা ইম্পৰ্টেণ্ট বহুত APSCৰ কাৰণে APSCৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বহুত কুৱেশ্যন সোধে লিটাৰেচাৰ বুকছ এণ্ড অথৰ্ছ বা কালচাৰ এইবিলাকৰ ওপৰত প্ৰায় 5টা কুৱেশ্যন আছিল তাৰে 2টা আছিল বৈষ্ণৱিত লিটাৰেচাৰৰ ওপৰত বৈষ্ণৱিত লিটাৰেচাৰ বহুত ইম্পৰ্টেণ্ট বাৰু আপোনালোকে যদি কালচাৰ পঢ়িছে আপোনালোকে জানে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ আদি তেখেতসকলৰ যি আমাৰ অসমীয়া সমাজৰ প্ৰতি উপাদান আছে তাৰে ভিতৰত তাৰে মেইনছত আৰু প্ৰিলিমছত দুয়োটাতে বহুতখিনি কুৱেশ্যন আহে তাৰে পিছত এটা এই গোটেই আছামৰ টপিকটোত জিকেৰ পিছতে চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে জিঅ'গ্ৰাফী জিকেত আছে 10টা কুৱেশ্যন প্ৰায় মিছেলেনিয়াছ কুৱেশ্যন জিঅ'গ্ৰাফীৰ প্ৰায় 9টা কুৱেশ্যন আহিছে আৰু তাৰ মেক্সিমাম আছে জাগাখিনিৰ ওপৰত ডিষ্ট্ৰিক্টৰ লগত মিলাব দিছে নেশ্যনেল পাৰ্ক আছে নদীৰ ওপৰত সুধিছে মন্দিৰ বা টেম্পলৰ ওপৰত সুধিছে তো আমাৰ জিঅ'গ্ৰাফীৰ ওপৰত প্ৰায় 9টা কুৱেশ্যন আছে হিষ্ট্ৰী আছাম হিষ্ট্ৰীৰ ওপৰত 5টা কুৱেশ্যন আছে তো আমাৰ কি প্ৰথম জিকে সকলোতকৈ বেছি আছে তাৰপিছত জিঅ'গ্ৰাফীত 9টা কুৱেশ্যন আছে তাৰপিছত থাৰ্ডত আছে কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেঞ্চ হিচাপত তাৰে পিছত লিটাৰেচাৰ বুকছ এণ্ড অথৰ্ছ আৰু তাৰে পিছত আছে হিষ্ট্ৰীত 5টা কুৱেশ্যন তাৰপিছত নৰ্থ ইষ্টৰ ট্ৰাইব বা অসমৰ ট্ৰাইবৰ ওপৰত 2টা কুৱেশ্যন আছে তাতে 2টা কুৱেশ্যন লগতে কেতিয়াবা আপোনাৰ হেৰিও সোধে উৎসৱৰ বিষয়ে আছে তেওঁলোকৰ ফেষ্টিভেলৰ বিষয়ে ট্ৰাইববোৰৰ আৰু তাৰপিছত আছে গভৰ্ণমেণ্ট স্কিমৰ ওপৰত 2টা কুৱেশ্যন আছে তো আমাৰ এই ডিষ্ট্ৰিবিউশ্যনটো আমি চাই লৈছোঁ আৰু এই ডিষ্ট্ৰিবিউশ্যনটো মই এখন পাই চাৰ্ট এখনতো বনাইছোঁ আপোনালোকে দেখা পাব যে মেজৰ এৰিয়া জিকে 1 নম্বৰত জিকে আছে তাৰে উইথ 25% 1/4 অফ কুৱেশ্যন ইজ এবাউট জিকে বা মিছেলেনিয়াছ কুৱেশ্যন তাৰপিছত জিঅ'গ্ৰাফীটো প্ৰায় 1/4 কুৱেশ্যন আছে জিঅ'গ্ৰাফীত যিমান পাৰ্ট আছে টোটেল তাৰে জিঅ'গ্ৰাফী ছেকেণ্ডত জিঅ'গ্ৰাফী তাৰপিছত থাৰ্ডত আছে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ থাৰ্ডত আছে ফ'ৰ্থত আছে আমাৰ লিটাৰেচাৰ বুকছ এণ্ড অথৰ্ছৰ ওপৰত কুৱেশ্যন আছে আৰু ইকুৱেলি কুৱেশ্যন আমাৰ হিষ্ট্ৰীটো আছে হিষ্ট্ৰীও 4th নম্বৰত আছে তাৰপিছত ট্ৰাইবছ এণ্ড গভৰ্ণমেণ্ট স্কিমছ ইকুৱেল প্ৰায় 5th আৰু 5th পজিশ্যনত আছে তো আমাৰ আপোনালোকে এতিয়া ডিষ্ট্ৰিবিউশ্যনটো গম পাইছে যে কোনখিনি আগত পঢ়িব লাগে কোনখিনি পিছত পঢ়িব লাগে জিকেটো আপোনালোকে বাৰু এইবোৰ মিছেলেনিয়াছ বস্তু এটা জেগাত আপোনালোকে কালেক্টিভলি নাপায় কিন্তু জিঅ'গ্ৰাফী আছাম জিঅ'গ্ৰাফী ইজ ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে অসমৰ মেপ ডিষ্ট্ৰিক্ট তাৰ বাউণ্ডাৰী তাৰ চাৰিওফালে কি আছে নদী পাহাৰ সকলোখিনি একদম আঙুলিৰ মূৰত থাকিব লাগিব তাৰপিছত লিটাৰেচাৰ বুকছ এণ্ড অথৰ্ছ এইটো বস্তু বহুত ইম্পৰ্টেণ্ট আমাৰ যেনেকৈ মিছনেৰী লিটাৰেচাৰ আছিল তাৰপিছত জোনাকী যুগ আমাৰ যিখিনি সাহিত্যকাৰ আছে তেওঁলোকৰ কিতাপ সেইখিনি বহুত ইম্পৰ্টেণ্ট আৰু কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছত আপোনালোকে গভৰ্ণমেণ্ট স্কিম বাজেট এইখিনি বস্তু একেলগে গভৰ্ণমেণ্ট স্কিম আৰু বাজেটটো চাব তাৰে ওপৰতো কুৱেশ্যন আহে যদি এইখিনি বস্তু আপোনালোকে মোটামুটি ভালকৈ চাই তো বহুতখিনি কুৱেশ্যন আপোনালোকৰ কভাৰেজত থাকি যাব তাৰপিছত আমি চাম যে যিখিনি নন আছাম পাৰ্ট আছে সেইখিনি কিমানখিনি আছে তাতে আমি ভালকৈ চালে গম পাম যে মিছেলেনিয়াছ মানে আমাৰ মিক্সড কুৱেশ্যন আছে 9টা কুৱেশ্যন আছিল প্ৰায় তাৰে এটা আছিল ছায়েন্স এণ্ড টেকৰ পৰা
মডাৰ্ণ হিষ্ট্ৰী বহুত ইম্পৰ্টেণ্ট মডাৰ্ণ হিষ্ট্ৰী আছে 6টা কুৱেশ্যন ইয়াত আছে আৰ্ট এণ্ড কালচাৰ মেডিভিয়েল হিষ্ট্ৰী এণ্ড এনচিয়েণ্ট হিষ্ট্ৰী এটা কুৱেশ্যন মাত্ৰ বহুত কম ৱেইটেজ আছে এম.এক বুলি কৈছোঁ মেডিভিয়েল হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ আৰু এনচিয়েণ্ট হিষ্ট্ৰী এটা কুৱেশ্যন বহুত কম ৱেইটেজ আছে তাৰপিছত আছে পলিটি 10টা কুৱেশ্যন আছে পলিটি বহুত ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট পলিটি ইজ দ্য মোষ্ট ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট টপিক ফৰ APSC আপোনালোকে লক্ষ্মীকান্তখন একদম আঙুলিৰ মূৰত ৰাখি পুৰা তাৰ সকলো বস্তু জানিব লাগিব তেতিয়া পলিটি আপোনালোকে 10টা এটলিষ্ট 8টা কুৱেশ্যন শুদ্ধকৈ কৰিব পাৰিব বুলি এক্সপেক্ট কৰিব পাৰে তাৰপিছত আমাৰ যেনে UPSC আৰু APSCৰ মাজত এটা ডিফাৰেঞ্চ আছে UPSC ইকনমি পলিটি মডাৰ্ণ হিষ্ট্ৰী এইবোৰৰ পৰা ইকুৱেল কুৱেশ্যন সোধে কিন্তু আমাৰ APSCত অকণমান কম সোধে বাকীবোৰ পলিটিক বাদ দিয়ে বাকীবোৰ টপিকৰ পৰা ইকনমিত মাত্ৰ 3টা কুৱেশ্যন ষ্টেটিকৰ পৰা আছিল তাৰপিছত বাজেটৰ পৰা অকণমান কুৱেশ্যন আছিল সেইখিনি আমি বেলেগকৈ ধৰিছোঁ বেচিক চায়েন্স এইটো বস্তু বহুত ইম্পৰ্টেণ্ট পলিটিৰ লগত ইকুৱেলি ইম্পৰ্টেণ্ট বেচিক চায়েন্স ভেৰি ইম্পৰ্টেণ্ট দুটা ভেৰি ইম্পৰ্টেণ্ট পলিটি আৰু বেচিক চায়েন্স আপোনাৰ ক্লাছ 10ৰ যিখন NCERT আছে ক্লাছ 10ৰ চায়েন্স বহুত আহিছে একদম বেচিক ফিজিক্স গ্ৰাফ অঁকা চব আহিছে তো আপোনালোকে যদি চায়েন্সৰ বেকগ্ৰাউণ্ড হয় সিমান প্ৰব্লেমটো নহ'ব যদি আৰ্টছৰ বেকগ্ৰাউণ্ডৰ পৰা আছে বেচিক চায়েন্সখিনি ক্লিয়াৰ কৰি ল'ব তো চেণ্ট্ৰেল বাজেটৰ পৰা 2টা কুৱেশ্যন আহিছে মাত্ৰ কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন এনভাইৰনমেণ্ট সকলোৱে এনভাইৰনমেণ্টৰ কথা অসমত এনভাইৰনমেণ্টৰ কথা বেছি ডিছকাছ কৰা নাযায় APSCত কিন্তু ভালকৈ চালে গম পাব যে এনভাইৰনমেণ্টৰ পৰাও প্ৰায় 4টা কুৱেশ্যন আছিল তাতে আমাৰ বহুত UNFCCC সেইবোৰৰ কথা ডিছকাছ কৰা হৈছে যি আমাৰ কি COP28 হৈছিল সেইবাৰ COP28ৰ ওপৰত কুৱেশ্যন আহিছিল তাৰপিছত আছে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 12টা কুৱেশ্যন আহিছে স্পৰ্টছ ইভেণ্টৰ পৰা আহিছে IRৰ পৰা চায়েন্স এণ্ড টেকৰ পৰা এইকেইটা ইম্পৰ্টেণ্ট চায়েন্স এণ্ড টেক ডিফেন্স স্পৰ্টছ ইভেণ্টছ IR এইখিনি ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফীৰ বহুত ল' ৱেইটেজ আছে মাত্ৰ এটা কুৱেশ্যন আহিছে চেণ্ট্ৰেল স্কিমৰ পৰা 3টা কুৱেশ্যন আহিছে এইখিনি আপোনালোকৰ এতিয়া চাগে ভালকৈ আপোনালোকে এনালাইজ কৰিব পৰা নাই ক'ৰ বেছি আছে ক'ৰ কম আছে সেইকাৰণে মই এখন পাই চাৰ্ট এখন বনাই দিছোঁ য'ত পাই চাৰ্টখন চালে আপোনালোকে ভালকৈ ক্লিয়াৰ হৈ যাব চবতকৈ বেছি কিমান আছে পলিটিৰ পৰা আছে 16.4% পলিটি 1 আৰু বেচিক চায়েন্স পলিটি আৰু বেচিক চায়েন্স দুয়োটা ফাৰ্ষ্ট নম্বৰত আছে ইকুৱেল ৱেইটেজ 16.4% তাতকৈ ওপৰত আছে কাৰেণ্ট এফেয়াৰ্ছ আছে টপ পজিশ্যনত উইথ ওৱান মই ভুল কৰি দিলোঁ এইটো ইৰেজাৰডাল কি আছে আমাৰ চবতকৈ বেছি কুৱেশ্যন আছে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা তাৰে পিছত আমাৰ আছে পলিটি আৰু চায়েন্সৰ পৰা আছে তাৰপিছত আছে বেচিক চায়েন্সৰ পৰা আৰু পলিটি ছেকেণ্ড পৰ্চন আছে তাৰপিছত আছে আমাৰ কি আছে তাৰপিছত মিছেলিনিয়াছ জিকে আছে আমাৰ থাৰ্ড পজিশ্যনত মিছেলিনিয়াছ বা জিকে যিখিনি বস্তু আছে মিছেলিনিয়াছ আৰু আপোনাৰ কালেক্টিভ নলেজ গোটেইকেইটা টপিকৰ পৰা তাতে প্ৰায় 3টা কুৱেশ্যন আছে মডাৰ্ণ হিষ্ট্ৰী আছে 4th নম্বৰত তাৰে পিছত আছে এনভাইৰনমেণ্ট আপোনালোকে ক'ব পাৰে প্ৰায় 5th পজিশ্যনত আছে তো আপোনালোকে এইটো ৱেইটেজত আপোনালোকে পঢ়িব পাৰে চবতকৈ প্ৰথমে কাৰেণ্ট এফেয়াৰ্ছখিনি ইম্পৰ্টেণ্ট তাৰপিছত বেচিক চায়েন্স আৰু পলিটি চাব তাৰপিছত এনভাইৰনমেণ্ট তাৰপিছত মডাৰ্ণ হিষ্ট্ৰী মিছেলিনিয়াছ কুৱেশ্যনখিনি চাব আৰু এনভাইৰনমেণ্ট চাব আৰু বাকী চেণ্ট্ৰেল ছেক্টৰ জিঅ'গ্ৰাফী বহুত কম ইম্পৰ্টেঞ্চ কিন্তু আশা কৰিছোঁ যে পিছত আহিব ইকনমি আৰু জিঅ'গ্ৰাফী চাগে APSC লাহে লাহে যিহেতু যাই আছে এটা UPSC ট্ৰেণ্ড এটা ফ'ল' কৰি সেইকাৰণে এক্সপেক্ট কৰিছোঁ যে অতি সোনকালে APSCও ফুল মানে জিঅ'গ্ৰাফীৰো ভাল কুৱেশ্যন দিব আৰু ইকনমিৰো কুৱেশ্যনৰ কোৱান্টিটি ইম্প্ৰুভ কৰিব নেক্সট আছে কি টেক এৱে কি আছে আমাৰ এই এনালাইচিছটোৰ পৰা যে কাৰেণ্ট এফেয়াৰ্ছ ইজ হাইলি ইম্পৰ্টেণ্ট অকণমান আজিকালি UPSCত চাগে অকণমান কাৰেণ্ট এফেয়াৰ্ছ কমে সোধে কিন্তু APSCত পূৰা একদম ভৰ্তি কৰি সোধে তেওঁলোকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কি কৰিব পাৰে বাকী যিখিনি নেশ্যনেল ইণ্টাৰনেশ্যনেল আছে তাৰ কাৰণে PT 365 ওৱান শ্বট চলিউশ্যন আপোনালোকৰ কাৰণে বা SPM মেগাজিন যিসকলে চাই আছে SPMৰ প্ৰথমতে মই এটা কথা কৈ দিওঁ যে এই ভিডিঅ'টোত মই কোনো ধৰণৰ কোচিঙক প্ৰমোট কৰিব খোজা নাই মই জাষ্ট যিখিনি ফ্ৰী ৰিচ'ৰ্চেছ এভেইলেবল আছে আমাৰ কাৰণে মই সেইখিনি কৈ দিছোঁ ইয়াতে মই কোনো এটা পাৰ্টিকুলাৰ কোচিঙক ৰিপ্ৰেজেণ্ট কৰা নাই যদি আপোনালোকে বেলেগ এটা কোচিঙৰ মেগাজিন চাই আছে তেতিয়াও একেই কথা মই যিহেতু এইখিনি বেছিভাগ মানুহে ইউজ কৰে আৰু ফ্ৰীতে পোৱা যায় এইখিনি মই কৈছোঁ আৰু SPMৰ মেগাজিনখন চাব পাৰে আছামৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰে কাৰণে SPMৰ ফ্ৰী কাৰেণ্ট এফেয়াৰ্ছ টেষ্ট কিছুমান থাকে মই দি পেলাই ভাল পাইছোঁ
তো সেই ফ্ৰী কাৰেণ্ট এফেয়াৰ্ছ টেষ্টকেইটা দিব পাৰে। কাৰেণ্ট এফেয়াৰ্ছ এইখিনিৰ পৰা প্ৰায় অলমষ্ট আপোনালোকৰ ক্লিয়াৰ হৈ যাব। পলিটিটো আপোনাৰ লক্ষ্মীকান্ত চাবই, হাই ৱেইটেজ থাকে, কনচেপচুৱেল ক্লেৰিটি, কনচেপচুৱেল কুৱেশ্যন আশা কৰিছে লাহে লাহে, আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইচিছ কৰিব লাগিব। তাৰে কাৰণে পলিটি ভালকৈ চাব। পলিটি ইজ এ মাষ্ট, মানে আপোনালোকে যদি 10টা কুৱেশ্যন আহে আপোনালোকে এইটো বস্তু এনচিয়ৰ কৰিব লাগিব যে তাৰে আপোনালোকৰ 8টা কুৱেশ্যন শুদ্ধ হয়, কাৰণ পলিটি মানুহৰ ভুল নহয় সাধাৰণতে। তাৰপিছত বেচিক ছায়েন্সত আছে ফেক্সুৱেল আৰু এপ্লিকেশ্যন বেছ দুটা টাইপৰ কুৱেশ্যন সুধিছে। সেইকাৰণে আপোনালোকে ক্লাছ 10ৰ যিখন NCERT আছে এইখন বহুত ইম্পৰ্টেণ্ট। ক্লাছ 10ৰ NCERTখন আপোনালোকে কমপ্লিট ভালকৈ পঢ়িছোঁ। আৰু তাৰপিছত এটা বস্তু দেখিছে যে মিছেলেনিয়াছ জিকে বহুত কুৱেশ্যন উঠিছে, যিবোৰ সাধাৰণতে এটা জেগাত পোৱা নাযায়। তাৰে কাৰণে আপোনালোকে কি কৰিব, মক টেষ্ট যিমান পাৰে দিব, তাৰ পৰা আপোনালোকৰ MCQ এপ্টিটিউড ডেভেলপ হ'ব। আৰু APSC যিবোৰ সাধাৰণতে বেলেগ বেলেগ এক্সাম পাতি থাকে, যেনে ৰিচেণ্টলি AOৰ এক্সাম পাতিছিল, তাৰে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ এক্সাম পাতিছিল। চ' সেইবোৰ আপোনালোকে সেই পৰীক্ষাবোৰৰ পেপাৰকেইখন চাব। তাতে বহুত কিছুমান থিম ৰিপিট হয়, যেনে APSC প্ৰায়ভাগে অলিম্পিকৰ ওপৰত কুৱেশ্যন সুধিয়ে আছে, প্ৰায় 2-3টা কুৱেশ্যন। তো সেইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট। লুচেণ্টৰ যিখন জিকে বুক আছে এইখন বহুত ভাল, বহুত কনডেন্সড SSC আৰু UPSCৰ কাৰণে বহুত ভাল হয়। তো এইখন আপোনালোকে ফ'ল' কৰিব পাৰে। নেক্সট আমি চাওঁ যে যিখিনি হাই ৱেইটেজ ছাবজেক্ট আছিল এইখিনি হায়েষ্ট ফ'কাছ এৰিয়া আছিল। তাৰপিছত যিখিনি মডাৰেট ৱেইট আছে, যেনে মডাৰ্ণ হিষ্ট্ৰীত কি ফ্ৰীডম ষ্ট্ৰাগল, লেজিছলেটিভ এক্ট, এইবোৰ। এনভাইৰনমেণ্টত গ্ৰয়িং ইম্পৰ্টেঞ্চ লাহে লাহে বাঢ়ি যাই আছে, কাৰণ APSC UPSC ট্ৰেণ্ড ফ'ল' কৰিব লৈছে। আৰু ফৰেষ্ট ছাৰ্ভিচৰ যিহেতু কথা UPSCত থাকে, ফৰেষ্ট ছাৰ্ভিচৰ পৰীক্ষা একেলগে হয়, সেইকাৰণে বহুত এনভাইৰনমেণ্টেল কুৱেশ্যন আহে। সেইকাৰণে ক্লাইমেট চেঞ্জ, বায়'ডাইভাৰ্চিটি এইবোৰ বহুত নিউজত থাকে আজিকালি। সেইকাৰণে এনভাইৰনমেণ্ট বহুত ইম্পৰ্টেণ্ট টপিক। লাহে লাহে মানুহে যিহেতু নপঢ়ে, বহুত কম পঢ়ে APSCৰ কাৰণে এনভাইৰনমেণ্ট, কিন্তু মই আশা কৰিছোঁ যে আহিবলগীয়া সময়ত এনভাইৰনমেণ্টেল কুৱেশ্যন তেওঁলোকে ইনক্ৰিজ কৰিব। চেণ্ট্ৰেল ছেক্টৰ স্কিম বহুত ইম্পৰ্টেণ্ট, মানে মডাৰেট ৱেইটেজ আছে, বহুত বেছিও ইম্পৰ্টেণ্ট নহয়, কিন্তু ঠিক ঠাক, মানে আপোনালোকে পঢ়াটো দৰকাৰ। কিবা এটা যদি ইম্পৰ্টেণ্ট স্কিম আহিছে সেইটো পঢ়িব লাগে। আৰু আমি মই আপোনালোকক কথা দিছোঁ যে আমি চেণ্ট্ৰেল ছেক্টৰ স্কিমৰ ওপৰত ভিডিঅ' আনিম। তো সেইখিনি আপোনালোকৰ কাৰণে কামত আহিব। সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো জইন কৰি থ'ব পাৰে। আমাৰ টেলিগ্ৰাম চেনেলটোতো আমি ইয়াৰ PPTখিনি আপলোড কৰি দিওঁ, তো আপোনালোকৰ কাৰণে হেল্প হ'ব। ছ'চিয়েল আৰু ইকনমিক ছেক্টৰত যিখিনি স্কিম আছে সেইখিনি বহুত ইম্পৰ্টেণ্ট। তাৰপিছত আহিল ইকনমি, ৰিলেটিভলি ল' বহুত লাষ্ট এক্সামবোৰত, কিন্তু এক্সপেক্টেড টু গেইন প্ৰমিনেঞ্চ। আমি আশা কৰিছোঁ যে তাৰ প্ৰমিনেঞ্চ বাঢ়িব। একেই কথা এনভাইৰনমেণ্টৰ নিচিনা। APSC যিহেতু UPSCৰ ট্ৰেণ্ড এটা ফ'ল' কৰি যাই আছে, বা যেনেকৈ যোৱা পৰীক্ষাত আপোনালোকৰ AOৰ কাৰণে যিটো পৰীক্ষা আছিল, তাতেও UPSCৰ বহুতকেইটা PYQ ডাইৰেক্ট কপি কৰিছে। তো সেইকাৰণে ইকনমিৰো কুৱেশ্যন বাঢ়িব বুলি আমি ভাবিছোঁ। তাৰপিছত GDP, ইনফ্লেশ্যন, ফাইনেন্সিয়েল পলিচি, এইবোৰ বেছিক কনচেপ্টবোৰ আপোনালোকে পঢ়ি থ'ব। তাৰপিছত আছে লেছ বাট ক্ৰুচিয়েল টপিক। কিছুমান আছে যে বহুত কম কুৱেশ্যন আহে, কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে ইগন'ৰ কৰিব নোৱাৰে তাক। কেতিয়াবা হঠাৎ আহি যাবও পাৰে তাৰে ওপৰত কুৱেশ্যন। চেণ্ট্ৰেল বাজেট, ইকনমিক ছাৰ্ভেখনৰ এটলিষ্ট এটা চামাৰী এটা ইউটিউবৰ পৰা চাই যাব, বাজেটৰো চামাৰী এটা চাই যাব। তো জিঅ'গ্ৰাফিও ছেইম, ইকনমি আৰু এনভাইৰনমেণ্টৰ নিচিনা। APSC সাধাৰণতে ল' ৱেইটেজ আছে, কিন্তু UPSC ট্ৰেণ্ড ফ'ল' কৰিলে সাধাৰণতে ইনক্ৰিজ হ'ব বুলি আশা কৰিব পাৰি। তাৰে পিছত আছে সেইটোৱে ট্ৰেণ্ড এনালাইচিছ আৰু এক্সপেক্টেড চেঞ্জ কি আছে, APSC ইজ গ্ৰেজুৱেলি এলাইনিং ইটছ পেটাৰ্ণ উইথ UPSC এণ্ড লিডিং টু এন এক্সপেক্টেড ইনক্ৰিজ ইন ষ্টেটিক ছাবজেক্ট কুৱেশ্যন। আপোনালোকে সদায় মানুহে হাল্লা কৰি থাকে কাৰেণ্ট এফেয়াৰ্ছ, কিন্তু ষ্টেটিক যদি আপোনাৰ ষ্ট্ৰং থাকে, ষ্টেটিক ইজ দ্য কিং। যদি ষ্টেটিক আপোনালোকৰ ষ্ট্ৰং থাকে, তেতিয়াহ'লে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো নপঢ়াকৈও কেতিয়াবা ছল্ভ কৰিব পাৰিব। এইটো ছেইম কথা, while current affairs are remains important, deeper conceptual clarity with static subject will be crucial for scoring well and it will save your attempt. Regular PYQ analysis, টেষ্ট সিৰিজ প্ৰেক্টিছ কৰা, আৰু ছাবজেক্ট ৱাইজ ৰিভিজন, এই তিনিটা বস্তু বহুত চবতকৈ মানে একদম, যদি আপোনাক কয় যে তিনিটা কাম কৰিলে মোৰ সেই হৈ যাব, APSC ক্লিয়াৰ হ'ব, তো এইটো PYQ এনালাইচিছ, টেষ্ট সিৰিজ প্ৰেক্টিছ কৰক, আৰু ছাবজেক্ট ৱাইজ ৰিভিজন যিমান ৰিভিজন কৰে সিমানে বেছি মনত থাকিব আপোনালোকৰ। তাৰপিছত এতিয়া আমি ডিছকাছ কৰিম হোৱাট শুড বি ইয়ৰ অপটিমেল ডেইলি ষ্টাডি ৰুটিন। আপোনাৰ ডেইলি ষ্টাডি ৰুটিনটো কেনেকুৱা হ'ব লাগে, আমি সেইটো ভাগ কৰিব চাইছোঁ, কাৰণ বেছি সময় নাই, আপোনালোকে ডেইলি টাইমটো ভালকৈ ইউজ কৰিব লাগিব।
ইয়াতে চাগে আমাৰ শ্লাইডখন বনোৱাতে কিবা এটা প্ৰব্লেম হ'ল প্ৰথমে আছিল যে এটা মৰ্ণিং শ্লট এটা আছিল সেই মৰ্ণিং শ্লটটো লিখা নহ'ল মৰ্ণিং শ্লটটো ছেইম 3 আৱাৰ্ছৰ মৰ্ণিং শ্লট এটা থাকিব যিটোত আমি একদম যিখিনি ইট ইয়ৰ ফ্ৰকছ ফাৰ্ষ্ট বুলি কয় তো তাতে আমি চবতকৈ যিখিনি টান কাম আছে আমাৰ ডেইলি সেইখিনি কাম আমি প্ৰথমতে কৰিম ইট ইয়ৰ ফ্ৰক ফাৰ্ষ্ট মানে আমি দিনটোৰ চবতকৈ টান কামখিনি প্ৰথমে কৰিম এটা ষ্টেটিক ছাবজেক্ট এটা ল'ম সেইটো আমি ভালকৈ পঢ়িম প্ৰথমে আমি পুৱা উঠি কি কৰিম আমি ডেইলি প্ৰথমে আমি দিনটো প্লেন কৰি ল'ম পুৱা উঠিয়ে প্ৰথম কামটো যে আমি দিনটো কি কি পঢ়িম সেইটো প্লেন কৰি ল'ম তাৰে পিছত আমি ইট ইয়ৰ ফ্ৰক ফাৰ্ষ্ট বুলি কয় যে আপুনি দিনটোৰ চবতকৈ টান কামখিনি পুৱাই কৰি ল'ব লাগে তো আমি তাৰ কাৰণে দিনটো আমি ভাগ কৰিম কি হিচাপত দিনটো আমি 4টা শ্লটত ভাগ কৰিম 3টা 3 আৱাৰৰ শ্লট আৰু এটা 2 আৱাৰৰ শ্লট তো আমাৰ প্ৰথমে মৰ্ণিং শ্লটটো গ'ল তাতে আমি চবতকৈ দিনটো যিখিনি টান ষ্টেটিক ছাবজেক্ট আছে পলিটি ইকনমি হিষ্ট্ৰী সেইখিনি পঢ়িম আমি তাৰ PYQ কিবা কৰিব লগা থাকিলে কৰিম তো মোৰ শ্লাইডখন ইয়াৰ কিবা কাৰণত ডিলিট হৈ গ'ল চাগে তাৰপিছত আমাৰ আছে মিড ডে শ্লট 3 ঘণ্টা তো ইয়াতে আমি কি কৰিম টেষ্ট আমি পৰীক্ষা দিম যিহেতু আমি ছাপ'জ আমি পুৱা 6টাত উঠিলোঁ 3 ঘণ্টা পঢ়িলোঁ 9টা বাজিল তাৰপিছত আমাৰ যিখিনি আমাৰ APSC CC প্ৰিলিমছৰ যিদিনা টাইম থাকিব সেইদিনা যিটো সময়ত পৰীক্ষা হ'ব সেই সময়টো আমি মিলাই পেলাই আমি সেইখিনি সময়তে সদায় টেষ্ট একোটা দিম টেষ্টৰ কাৰণে আমি 2 ঘণ্টা টেষ্ট এটা আমি হাফ এন আৱাৰ কমপ্লিট কৰিব চাম কাৰণ প্ৰিলিমছৰ কুৱেশ্যন ছল্ভ কৰোঁতে বেছি সময় নালাগে তো সেইকাৰণে ডেইলি এটা টেষ্ট ছল্ভ কৰিব বিট আপোনালোকে নিজৰ যি কোচিং আছে তাৰে ছল্ভ কৰিব পাৰে কিন্তু মই ফ্ৰী হিচাপত মানে আপোনালোকে যদি মাৰ্কেটৰ পৰা কিনে ফৰামৰ SFG যিটো আছে স্পেচিয়েল ফ'কাছ গ্ৰুপ আৰু ভিজনৰ অভ্যাস বা তেনেকুৱা টেষ্ট আছে এইকেইটা বহুত ভাল হয় তো এইকেইটা ফ'ল' কৰিব পাৰে মই আকৌ এবাৰ কৈ দিছোঁ মই কোনো এটা কোচিঙক প্ৰমোট কৰা নাই যিবিলাক ফ্ৰী বস্তু মাৰ্কেটত আছে তাৰে বেছিছত মই এইখিনি কৈছোঁ তাৰপিছত বাকী 1.5 ঘণ্টা যদি আপুনি টেষ্ট দিয়ে বাকী অলপ সময় আপোনালোকে তাৰে ওপৰত নোটছ বনাব লাগিব আৰু মিষ্টেকখিনি এনালাইজ কৰিব লাগিব আৰু তাৰে পিছত আপুনি 1 ঘণ্টা কি কৰিব CSET-ৰ প্ৰেক্টিছ কৰিব মেথছ ৰিজনিং কম্প্ৰিহেনশ্যন লাহে লাহে CSET টান হৈ যাই আছে এটা সময়ত APSC CSET-ও টান হ'ব UPSC বহুতখিনি টান আছে আৰু তাৰে সলিউশ্যন হিচাপে মই আপোনালোকৰ কাৰণে আমি এটা CSET-ৰ ভিডিঅ' চিৰিজ এটা পৰীক্ষাৰ আগেয়ে লৈ আহিম তাৰপিছত ইভিনিং শ্লট 2টা শ্লট গ'ল মৰ্ণিং শ্লট 3 আৱাৰ আৰু এই যেতিয়া এটা কথা কৈ থওঁ যেতিয়া শ্লট এটা আপুনি কমপ্লিট কৰিব তেতিয়া কি কৰিব এটা পম'ডৰ টেকনিক আছে পম'ডৰ টেকনিক মানে এইডাৰ ইটছ 25/5 মানে 25 আৱাৰ পঢ়িলে 5 মিনিট ৰেষ্ট ল'ব বা 50/10 মানে 50 আৱাৰ 50 মিনিটছ পঢ়িলে 10 মিনিট ৰেষ্ট ল'ব তো পম'ডৰ টেকনিকৰ কাৰণে আপোনালোকে এই এপকেইটা ইউজ কৰিব পাৰে এইটো ফৰেষ্ট এপ গিগবট বা পম'ডৰো এইবোৰ বেলেগ বেলেগ এপ আছে তো এইকেইটা কোনোবা এটা এপ আপোনালোকে ইউজ কৰিব পাৰে এনেকৈ ফৰেষ্ট এপটো আছে 25 মিনিটছ পঢ়িব পাৰে আপুনি এটা ষ্ট্ৰেটছত বা 50 মিনিটছো পঢ়িব পাৰে তো প্ৰত্যেকটো শ্লটৰ কাৰণে আপোনালোকে পম'ডৰ ইউজ কৰিব পম'ডৰত মানে ফৰেষ্ট বা যদি আপোনালোকে পম'ডৰ এপ ইউজ কৰে আপোনালোকৰ এপ বাকী এপবোৰ অলপ সময়ৰ কাৰণে ব্লক কৰি দিয়ে তো সেইকাৰণে আপোনাৰ পঢ়াত বহুত সুবিধা হয় সেইকাৰণে মই আপোনালোকক এক্টিভলি ৰিকমেণ্ড কৰোঁ যে আপোনালোকে পম'ডৰ টেকনিকটো এবাৰ ইউজ কৰি চাওক তাৰে পিছত যেতিয়া আপুনি দিনটোৰ টান কামখিনি কৰি ল'লে ইতিমধ্যে পৰীক্ষা দিলে এটা ষ্টেটিক ছাবজেক্ট এটা পঢ়ি ল'লে তাৰপিছত অকণমান গধূলিৰ ফালে যেতিয়া আপুনি দুপৰীয়া ভাত চাত খায় গধূলিৰ ফালে আৰু এটা 3 ঘণ্টা শ্লট ল'ব 3 ঘণ্টাত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ আছাম স্পেচিফিক টপিক এইখিনিও কভাৰ কৰিব তাতে প্ৰায় 1.5 ঘণ্টা আপোনালোকে নিউজ পেপাৰ এনালিচিছ চাব পাৰে মান্থলি মেগাজিনৰ নোটছখিনি আপোনালোকে পঢ়িব পাৰে বিট ভিজন ফৰাম SPM যিকোনো তাৰপিছত আপোনালোকে নেক্সট 1.5 ঘণ্টা বা 2 ঘণ্টা আছাম স্পেচিফিক টপিক হিষ্ট্ৰী জিঅ'গ্ৰাফী কালচাৰ ইকনমি স্কিম কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি কৰিব পাৰে আৰু এইখিনি কৰোঁতেও আপোনালোকে পম'ডৰ টেকনিকটো ইউজ কৰিব আৰু লাষ্টত আপোনাৰ নাইট শ্লট এটা আছে আমি যেতিয়া টান কামখিনি দিনটো কৰি ল'লোঁ লাষ্টত একদম আমি ইজি কামখিনি কৰিম লাষ্টত আমি কি কৰিম দিনটো পঢ়া বস্তুখিনি এবাৰ ৰিভাইজ এটা দিম শোৱাৰ আগতে লগতে আমি MCQ প্ৰেক্টিছ কৰিম যদি আপোনালোকৰ মেপিং আছে কাৰোবাৰ যদি ইউটিউবত মেপিং চাব আছে কিবা আছে তেনেকুৱা ইজি বস্তুখিনি আপোনালোকে ৰাতি শ্লটটোত কৰিব কাৰণ তেতিয়ালৈকে আমাৰ প্ৰায়খিনি এনাৰ্জি ড্ৰেইন হৈ যায় তো সেইকাৰণে আমি নাইট শ্লটটো ইজি বস্তুৰ কাৰণে ৰাখিম MCQ ছল্ভ কৰিব পাৰে নকৰিলে আপোনালোকে কিবা ইউটিউবত যদি চাব লগা আছে কিবা সেইখিনি চাব পাৰে তাৰপিছত আছে আপোনাৰ কি হেবিট কোনখিনি এইখিনি হেবিট আপোনালোকে ডেইলি ফ'ল' কৰিব লাগিব নেক্সট 2 মাহৰ কাৰণে UPSC PYQ ডেইলি PYQ আপোনালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট APSC PYQ বহুত চেঞ্জ হৈ থাকে ষ্ট্ৰাকচাৰটো সেইকাৰণে আপোনালোকৰ UPSC PYQ খিনি ফ'ল' কৰিব UPSC PYQ খিনিৰ পৰা APSC ক্লিয়াৰ হৈ যাব আপোনালোকৰ
আপুনি ভাবিব পাৰে যে বহুত টান চাগে, কিন্তু যদি আপোনাৰ PYQ খিনি ফ'ল' কৰে, এটলিষ্ট আপোনালোকে যদি নোৱাৰেও ন, এনচাৰটো শিকি ল'ব, তাৰ পৰা অপশ্যনকেইটা পঢ়ি ল'ব। আৰু PYQৰ কাৰণে আপোনালোকে মৃণাল ছাৰৰ কিতাপ এখন আছে, সেইখন ফ'ল' কৰিব পাৰে, বা ফৰাম প্ৰিলিমছ টুল কিট বুলি এটা কিতাপৰ সেই এটা পায়, সেইটো মোৰ কাৰণে বহুত সহায় হৈছে, সেইটো আপোনালোকে পঢ়িব পাৰে। আকৌ কৈ দিছোঁ, মই কোনো এটা কোচিঙক প্ৰমোট কৰা নাই, এইখিনি মই ফ্ৰী মেটেৰিয়েল আপোনাৰ মাৰ্কেটত এভেইলেবল থাকে, কিবা কিবি কিনিব পাৰে, জেৰক্স বা তেনেকুৱা। তো তাৰ পৰা মই ফৰাম প্ৰিলিমছ টুল কিটখিনি বহুত সুবিধাজনক পাইছোঁ। আৰু কি কৈছে যে চলভ উইথ টেষ্ট এভৰি অল্টাৰনেট ডে, যদি আপুনি সদায় দিব নোৱাৰো, এভৰি অল্টাৰনেট ডে একোটা টেষ্ট দিব, আৰু তাৰ পৰাই যিখিনি টেক এৱে আছে বা যিখিনি আপোনাৰ ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি নোট কৰি থ'ব। আছাম স্পেচিফিক নোট বনাব সদায়, যাতে আপোনালোকৰ লাষ্টত পৰীক্ষাৰ দিনা কিতাপ পঢ়িব লগা নহয়। ষ্ট্ৰিক্ট 56 আৱাৰ পাৰ উইক ষ্টাডি মিনিমাম, 56 ঘণ্টা সদায়, মানে 56 ঘণ্টা সপ্তাহত, বা দিনে 8 ঘণ্টা, দিনে 8 ঘণ্টা, বা সপ্তাহত 56 আৱাৰ, যিটো আপুনি পাৰে সেইটো আপুনি মিনিমাম ফ'ল' কৰিব। যদিও বহুতে আমি কোৱা যায় যে কোৱালিটি ইজ মোৰ ইম্পৰ্টেণ্ট দেন কোৱান্টিটি, তথাপি আপোনালোকে বেছিক কোৱান্টিটি এটা, যিহেতু ছাবজেক্টটো বহুত ডাঙৰ, বেছিক কোৱান্টিটি এটা মেইনটেইন কৰিব লাগিব। তাৰে কাৰণে আপোনালোকে মিনিমাম ডেইলি 8 আৱাৰ্ছ বা 56 আৱাৰ পাৰ উইক মাষ্ট ষ্টাডি। মানে তাৰপিছত হেল্ডি ডায়েট আপোনালোকে ফ'ল' কৰিব, কাৰণ এই যিটো পৰীক্ষা আছে বহুত দীঘলীয়া পৰীক্ষা, আপোনালোকে ভাগৰুৱা হৈ যাব শেষৰ ফালে, আপোনালোকৰ গা বেয়া হৈ যাব, পৰীক্ষা দিয়াত কষ্ট হ'ব। সেইকাৰণে হেল্ডি ডায়েট মেইনটেইন কৰক, 30 to 45 মিনিট এক্সাৰচাইজ কৰক দিনে, আৰু 6 to 7 আৱাৰ কোৱালিটি শ্লিপ কেতিয়াও কম্প্ৰমাইজ নকৰিব পৰীক্ষাৰ কাৰণে, লাষ্টত যে নহ'লে পৰীক্ষাই কম্প্ৰমাইজ হৈ যাব এটা টাইমত। আৰু লাষ্টত এটাই কথা যে ষ্টে কনচিষ্টেণ্ট এণ্ড কিপ প্ৰেক্টিচিং, নিজৰ ওপৰত বিশ্বাস ৰাখক, পৰীক্ষাটো আপোনালোকে কনচিষ্টেণ্ট থাকক, সদায় ফ'ল' কৰক এটা পাঠ, সেইটো আপোনালোকে সফল হ'বই। তাৰপিছত আছে, মই আৰু এটা ঘোষণা কৰি দিছোঁ যে আপোনালোকৰ মানে এই যেতিয়া কনচিষ্টেণ্ট থকা কথাটো ক'লোঁ মই, তো কনচিষ্টেণ্ট থকা বস্তুটো আপোনাৰ ট্ৰেক কেনেকৈ কৰিব, যে আপোনাৰ 56 আৱাৰ ডেইলি পঢ়িলে নে নাই, প্ৰিলিমছ ফ'কাছড MCQ টেষ্ট ছল্ভ কৰিলে নে নাই, এইবোৰ বস্তু, এই ট্ৰেক কেনেকৈ কৰিব ডেইলি প্ৰগ্ৰেছটো। তাৰপিছত আমাৰ কি হয়, লাষ্টৰ ফালে আপোনাৰ বহুত ষ্ট্ৰেছ আৰু লাষ্ট মিনিট ক্ৰেমিং হয়, আমি যদি প্ৰপাৰ এটা ষ্ট্ৰাকচাৰ ফ'ল' নকৰোঁ। তো যাতে মই এই ষ্ট্ৰাকচাৰটো ফ'ল' হৈ থাকে, তাৰ কাৰণে মই কি কৰিছোঁ, আপোনালোকৰ কাৰণে এখন কেলেণ্ডাৰ বনাইছোঁ। এইখন আমাৰ ৰিভাৰ্ছ কেলেণ্ডাৰ, এখন কাউণ্টডাউন আপ টু APSC প্ৰিলিমছ দিনা জুন 1 তাৰিখ আছে। তো আমাৰ প্ৰথমৰ পৰা আমি কি কৰিম, ডেটবোৰ কাটি কাটি যাই থাকিম। যেনে আজি 25 মাৰ্চ গ'ল, লগালগ মই এই 68টো কাটি দিলোঁ, 25 মাৰ্চ আৰু 68 এইটো কাটি দিলোঁ। তো এনেকৈ মই কাটি কাটি যাই থাকিম আপ টু সেই দিনটোলৈকে। তো মই এইটো কাম কৰিম, ৰিভাৰ্ছ কেলেণ্ডাৰ। তেতিয়া কি আপোনাৰ পুৱা উঠিয়ে এই কামটো কৰিব, মই এই কেলেণ্ডাৰখন আপোনালোকক আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিম। তো এইটো কাম কৰিব, কৰিলে কি হ'ব আপোনালোকৰ, তেতিয়া আপোনালোকে এটা মনত থাকিব যে মোৰ হাতত বেছি দিন নাই, যে 68 ডেইজ গ'ল এটা দিন, 67 ডেইজ গ'ল এটা দিন। তো এই হিচাপটো কৰি থাকিব আপোনালোকে। তাৰ আৰু লগতে মই কি এখন আপোনালোকৰ কাৰণে ডেইলি ষ্টাডি প্লেনাৰ এখন বনাইছোঁ। পুৱা উঠিব, ইয়াতে ডেটটো লিখিব, ছাপ'জ এইটো 25 অমুক বুলি এনেকৈ ডেটটো দিলে, 25/03/25, এই ডেটটো এনেকৈ দিলে, আৰু ইয়াতে টেষ্ট ছল্ভ মই ঠিক কৰি দিলোঁ, যে মই আজি 2টা টেষ্ট ছল্ভ কৰিলোঁ, টেষ্ট এনালাইচিছ কমপ্লিট হ'ল, এনেকৈ কি কি কমপ্লিট হ'ল, ষ্টেটিকৰ অমুক পলিটি কমপ্লিট হ'ল, তো ইয়াতে পলিটি লিখি দিলোঁ, ইয়াতে পলিটি লিখি দিলোঁ। তো আৰু ইয়াতে মই দিছোঁ এছপায়াৰ্ড ষ্টাডি আৱাৰ, মই দিনটোত ইমানখিনি সময় পঢ়িব খুজিছোঁ। এছপায়াৰ্ড বোলে মই 10 আৱাৰ্ছ পঢ়িব খুজিছোঁ, কিন্তু মই আচলতে পঢ়িছোঁ মাত্ৰ 8 ঘণ্টা। তো এক্সুৱেল ষ্টাডি আৱাৰ্ডত মই ইয়াতে 8 লিখিম। তো ইয়াতে যদি মই 10 লিখিছোঁ, ইয়াতে মই 8 লিখিম। আই উইল কভাৰ দিছ টপিক টুডে, মই ইয়াতে এইটো লিখিম যে মই ইয়াতে এইখিনি টপিক পঢ়িম বুলি মই পুৱা প্লেন কৰিছোঁ। আৰু আচলতে মই কোনখিনি কভাৰ কৰিলোঁ ইয়াতে লিখিম, যিখিনি মোৰ পঢ়া নহ'ল বাকী থাকিল সেইখিনি মই ইয়াতে লিখিম। আৰু লাষ্টত এটা ৰিএফাৰ্মেশ্যন এটা লাইন এটা দিছোঁ মই, আই উইল ক্ৰেক APSC প্ৰিলিমছ ইন 2025। এইটো এটা সদায় এইটো মনত ৰাখিব, নিজকে পজিটিভলি মেনিফেষ্ট কৰা বুলি যে কয়, মেনিফেষ্ট কৰিব সদায় সেইটো বস্তু। আৰু এই যিটো চেকলিষ্ট আছে সেইটো সদায় ফ'ল' কৰিব। তো আপোনালোকে যেতিয়া 7 দিন 8 দিন হ'ব, তেতিয়া এবাৰ ঘূৰি চাব, আপোনালোকৰ জানি পেলাই ভাল লাগিব যে মই এইখিনি কমপ্লিট কৰিলোঁ, আৰু মই এইখিনি সেই হ'ল, মোৰ লাইফত এইখিনি মই আগবাঢ়িছোঁ। তো তাৰ কাৰণে মই এই দুটা দিছোঁ, প্লেনাৰখন আৰু কেলেণ্ডাৰখন। মই দুয়োটা কি কৰিম, আমাৰ টেলিগ্ৰাম গ্ৰুপত আপলোড কৰি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। তো আজিৰ কাৰণে আমাৰ এইখিনি আছিল। এইখিনি আপোনালোকে যদি ফ'ল' কৰি যায়, আপোনালোকে আশা কৰিছোঁ আপোনালোকৰ কাৰণে বহুত ভাল হ'ব, সহায়ক হ'ব। ধন্যবাদ।